হাই গাইজ, আমি এই কেইদিন পিছে পিছে মানে কি দীপৰ বিলত আহিছিলোঁ আগতে। এতিয়া আৰু আহি কিনে ভাল নালাগব। গোটাই গাছ চাছ যিমান আছিলে ৰাস্তাৰ ওচৰত চব এয়া চাব পাৰে কাটি দিছে। এইগিলা গোটাই কাটি পূৰা চাফা হৈ গৈছে। পূৰা ৰাস্তাৰ ছাইডটো একদম একোৱেই নাই। এতিয়া মাটি পেলাই আছে এগিলাত, কিবা হয় পিছত আৰু ৰাস্তা চাগে ডাঙৰ কৰিব। সেইটো কাৰণে চব যিমান গাছ চাছ আছে চব মানে হেৰি কৰি দিছে। চাব পাৰে দীপৰ বিলৰ এইটো চাইডে দীপৰ বিল চাব পাৰে। গোটেই একদম বেয়া লগা হৈ গৈছে। ইমান ধুনীয়া ছায়া জেগা আছিল। এই দোকান আছে এইটো চাইডে, দোকানত আমি কেতিয়াবা আহি কিনে মানে এনেই ডাব চাব খাইছিলোঁ আগতে। এতিয়াতো খাব পাম কিন্তু ছায়াটো নাপাম। যিটো মানে ভাল লাগে ইয়াতে আহি কেনে সেই বস্তুটো আৰু নহ'ব আৰু। এতিয়া মনটো বেয়া লাগি গ'ল চাই কেনে। মই দেখা নাছিলোঁ, আজি আমি এইটো চাইডে আহিছোঁ, আহোঁতে এনেকৈ দেখা পালোঁ চব গোটাই হেৰি কৰি দিছে। ইমান বেয়া লাগছে। আৰু ঘূৰি কেনে এইটো চাইডে আহি কেনে আৰু ভাল নালাগব, গৰম হৈ যাব পূৰা ছাইডটো। সেইটোৱে আৰু এতিয়া কি কৰিম, উপায় নাই আৰু।